প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰৰ পৰা দৰিদ্ৰ লোকসকলৰ উত্থানৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। আমি তেখেতে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে বিভিন্ন সভাত আমি আলাপ আলোচনা কৰোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে গ্ৰহণ কৰা প্ৰত্যেকটো আঁচনিৰ মূল লক্ষ্য হৈছে অন্ত্যোদয়। ভাৰতীয় জনতা পাৰ্টীত আমি বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্য চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰ হওক আমাৰ এই চৰকাৰৰ মূল কাৰ্যসূচীয়ে হ'ল লক্ষ্য অন্ত্যোদয়, পণ অন্ত্যোদয়, পথ অন্ত্যোদয়। অন্ত্যোদয় মানে হ'ল সমাজৰ শেষৰ গৰাকী ব্যক্তিৰ জীৱনলৈ সূৰুজৰ পোহৰ কঢ়িয়াই অনা। সমাজৰ শেষৰজন ব্যক্তিয়ে নিজক যেন সমাজৰ শেষৰ ব্যক্তি বুলি অনুভৱ নকৰে, নিজক যেন সমাজৰ প্ৰথম গৰাকী ব্যক্তি হিচাপে অনুভৱ কৰে। তাৰ বাবে আমাৰ চৰকাৰখনে অন্ত্যোদয়ৰ লক্ষ্যৰে কাম কৰে।